লক্ষীপুৰৰ উচ্ছেদিত খিলঞ্জীয়াই পাব ভূমিৰ অধিকাৰ। উচ্ছেদিত 11টা খিলঞ্জীয়া পৰিয়ালে লাভ কৰিব একথা 5 লেচাকৈ মাটি। প্ৰিমিয়াম অবিহনে উচ্ছেদিত খিলঞ্জীয়া পৰিয়ালক প্ৰদান কৰা হ'ব ভূমি পট্টা। শুকুৰবাৰে কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সদৰি কৰিলে কেবিনেটৰ সিদ্ধান্ত। 11টা পৰিয়ালক আমি লক্ষীপুৰ ৰেভিনিউ সাৰ্কুলৰ পৰা ভিজিআৰ মাটিত থকাৰ কাৰণে উচ্ছেদ কৰিবলগীয়া হৈছিল। আজি কেবিনেটে তেওঁলোকক লক্ষীপুৰ ৰেভিনিউ সাৰ্কুলৰ ভিতৰতে তেওঁলোকক মাটিৰ পট্টা দিয়াৰ বাবে অনুমোদন জনায় আৰু এই পট্টা লোৱাৰ বাবদ তেওঁলোকে কোনো প্ৰিমিয়াম দিব নালাগিব। তেওঁলোকক উইদাউট প্ৰিমিয়াম আমি তেওঁলোকৰ মাটি আমি মঞ্জুৰি কৰিছো। শুকুৰবাৰৰ কেবিনেট বৈঠকত খৰাং পৰিস্থিতিক লৈ পৰ্যালোচনা কৰা হয়। কোকৰাঝাৰ, ধুবুৰী, বাক্সা, বৰপেটা আৰু চিৰাং পশ্চিম অসমৰ এই 5 জিলাক খৰাং জিলা হিচাপে ঘোষণা কৰি কেবিনেটে খৰাং জিলাৰ ক্ষতিগ্ৰস্ত কৃষকক ক্ষতিপূৰণ দিয়াৰ সিদ্ধান্ত লয়। কৃষি বিভাগৰ ফালৰ পৰা ফচল বীমা কৰাসকলে পাব বীমাৰ ধন। প্ৰয়োজনত কৃষকে লাভ কৰিব কঠীয়া। আমাৰ কোকৰাঝাৰ, বৰপেটা, ধুবুৰী, ৱেষ্টাৰ্ণ অসমৰ 5খন জিলা আৰু তাতে আমাৰ ৰেইনফল ডেফিচিট 40% আছে। আমি খৰাং বতৰ সদৃশ পৰিৱেশ ডিক্লেয়াৰ কৰাৰ লগে লগে কৃষি বিভাগ ৰেভিনিউ ডিপাৰ্টমেণ্টে এই ক্ষেত্ৰত নামি পৰিব। আজি আমি প্ৰথম যিটো তেওঁলোকক প্ৰয়োজন আছিলে যে আমাক ড্ৰট হোৱা বুলি ক'ব লাগে, আজি আমি সেই সিদ্ধান্তটো ল'লো। এতিয়া ৰেভিনিউ ডিপাৰ্টমেণ্ট আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে তেওঁলোকৰ কৃষকসকলক সকাহ দিয়াৰ কামত আগবাঢ়ি যাব পাৰিব। আনহাতে কেবিনেটৰ সিদ্ধান্ত অনুসৰি এডভান্টেজ আছাম 2.0 চুক্তি অনুসৰি 800 কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটীৰ সৰুসজাইত স্থাপন হ'ব 500খন বিচনাযুক্ত মেদান্তা হাস্পতালৰ ইউনিট। হাস্পতালত নিযুক্তি লাভ কৰিব স্থানীয় 2700 যুৱক যুৱতীয়ে। হাস্পতালৰ লগতে মেদান্তাই গুৱাহাটীত নিৰ্মাণ কৰিব 5 তাৰকা হোটেল। 800 কোটি টকা তেওঁলোকে গুৱাহাটীত ব্যয় কৰিব। আজি কেবিনেটে সৰুসজাই ষ্টেডিয়ামৰ ঠিক লগতে থকা চৰকাৰী ভূমি আমি মেদান্ত হস্পিটালৰ কাৰণে আবণ্টন কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু তেওঁলোকে এটা নতুন চিষ্টেম আনিব খুজিছে। সন্মুখত মেদান্ত হস্পিটাল থাকিব, লগত 100খন প্ৰসূতি আৰু শিশুৰ হস্পিটাল থাকিব আৰু লগতে এখন 5 ষ্টাৰো বহাব। শুকুৰবাৰৰ কেবিনেটে ৰাজ্যৰ চাহ শ্ৰমিক আৰু কৰ্মচাৰীলৈও আনিছে আন এক ভাল খবৰ। চাহ উদ্যোগৰ 200 বছৰ উপলক্ষে 7 লাখ চাহ শ্ৰমিকে লাভ কৰিব 5,000 টকা। ইয়াৰ বাবে আবণ্টন কৰিছে 342 কোটি টকা। অসমৰ 7 লাখ চাহ শ্ৰমিকক প্ৰতিগৰাকী চাহ শ্ৰমিককে 5,000 টকাকৈ দিয়াৰ বাবে এটা সিদ্ধান্ত লয় আৰু ইয়াত শ্ৰমিকৰ লগত চাহ বাগানত কাম কৰা কৰ্মচাৰীসকলেও ইয়াত এই 5,000 টকাৰ এককালীন সাহায্য পাব 200 বছৰ চাহ উদ্যোগৰ কৃতজ্ঞতা হিচাপে। আনহাতে দিব্যাংগসকলৰ সুবিধাৰ বাবে 6 গাঁৱৰ বনগাঁৱত স্থাপন হ'ব নতুন বিশ্ববিদ্যালয়। ইয়াৰ লগতে 31 জুলাইৰ ভিতৰত মিছন বসুন্ধৰা 3.0 কাম সম্পূৰ্ণ কৰিব বুলিও সদৰি কৰিলে মুখ্যমন্ত্ৰীয়ে। দেওচৰ আণ্ডাৰ বনগাঁও মৌজা 6 গাঁও ৰেভিনিউ সাৰ্কুল, ইয়াত ভাৰত চৰকাৰে এখন নেশ্যনেল ইউনিভাৰ্চিটি ফৰ ডিজেবিলিটি ষ্টাডি এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰিব খুজিছে, য'ত দিব্যাংগ ব্যক্তিসকলৰ সমস্যা, তেওঁলোকৰ লগত জড়িত বিভিন্ন কোৰ্চ পাঠ্যক্ৰম ইয়াত অনুমোদন হ'ব। কেমেৰাত সঞ্জয় বৰাৰ সহযোগত হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।